R2 4 নম্বৰ তলৰ সংখ্যাবোৰৰ পূৰ্ণগণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব তাহলে 4ৰ 1 নম্বৰ 5324 5324 পূৰ্ণগণ নহয় এইখিনি কোনো এটা সংখ্যাৰে পূৰণ কৰিলে তোমাৰ 5324 টো পূৰ্ণগণ হ'ব তো এইবিলাক 4ৰ 1 নম্বৰ 5324 5324 এইখিনি তোমাৰ 2 দি হৰণ যায় 2 2 গুণ 4 হাতের 1 3 13 6 2 গুণ 12 6 2 গুণ 12 2 2 গুণ 4 আকৌ 2 দি হরণ যায় 1 3 2 গুণ 6 3 2 গুণ 6 আৰু 2 কে 2 এতিয়া তোমাৰ 1331 এইখিনি 11 দি হরণ যায় ইয়াত তোমাৰ 13 13ক 11 দি ভাগ কৰিলে একবাৰ হাতের 1 13 23 হৈ যাব 23 খিনি তোমাৰ দুইবাৰ 2 11 22 থাকিব 11 একবাৰ যাব 11 11 কত হয় তোমাৰ 121 53324 2 স্কয়ার 11 কিউবড 5324 পূৰ্ণগণ হ'বলৈ তিনিটা তিনিটাকৈ লাগিব 11 তিনিটাকৈ আছে 2 দুটা আছে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি আহিব তোমাৰ 2 আহিব পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যা 2 হ'ব 2 নম্বৰ 3087 3087ক 3 দিয়ে ভাগ যায় 3 10 30 3 2 গুণ 6 থাকিব 2 27 3 9 27 আকৌ 3 দিয়ে ভাগ যায় 3 3 9 3 4 12 3 3 9 3 4 3 7 কিউব 7 দি হরণ যাব তোমার 5 7 35 এইখানে বেশি হয়ে যায় 4 7 28 থাকিব হাতের 6 63 7 9 63 7 7 গুণ 49 3087 3 স্কয়ার 7 কিউব তাহলে 3 আছে দুটা 7 আছে তিনটা পূরণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা সৰু 3 এতিয়া 3 নম্বৰ 3125 3125
ইয়াত 5 আছে এককৰ ঘৰত 5 দি ভাগ যাব 5 5 6 30 5 2 গুণ 10 5 5 25 আকৌ 5 দি ভাগ যাব একবাৰ থাকিব 12 5 2 গুণ 10 5 5 25 5 দি ভাগ যাব 5 2 গুণ 10 5 5 25 ইয়াতে 5 5 25 তাহলে 3 1 2 5 5 কিউব ইয়াত 5 স্কয়ার তাহলে পূরণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা 5 आंसर হ'ব এইখিনি যে 5 ইয়াত তিনিটা আছে 5 দুটা আছে আৰু এটা 5 লাগিব তিনিটা হ'বলৈ তাহলে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা 5 হ'ব এতিয়া আহিব 4 নম্বৰ 6 4 8 6 4 8 2 দিয়ে ভাগ যায় 2 3 গুণ 6 2 4 2 2 গুণ 7 2 4 গুণ 8 আকৌ 2 দিয়ে ভাগ যায় 1 6 2 গুণ 12 2 আকৌ 2 দিয়ে ভাগ যায় আর 2 গুণ 16 1 81 3 দিয়ে ভাগ যাব 3 2 গুণ 6 3 7 21 3 9 27 या 3 तरीके 9 তাহলে 6 4 8 2 কিউব 3 কিউব 3 তাহলে 2 তিনিটা আছে 3 তিনিটা আৰু এটা 3 তাহলে আৰু দুটা 3 লাগিব পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যা 3 আছে এটা আৰু দুটা লাগিব তাহলে 3 into 3 তাহলে 9 হ'ব आंसर তাহলে আর 2 4 1 নাম্বার 2 নাম্বার 3 নাম্বার আর 4 নাম্বার